নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত তোমালোকে ক্লাছ 7ৰ নীতি শিক্ষাৰ প্ৰথম অধ্যায়ৰ প্ৰশ্নোত্তৰ পাবা, লগতে ইয়াৰ অতিৰিক্ত প্ৰশ্নোত্তৰখিনিও পাবা। তো প্ৰথম অধ্যায়টোত আছে মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধা। প্ৰথমতে আমি এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তো আমি আগবাঢ়ো। আৰু যদি তোমালোকৰ এইখিনি চাই পেলাই ভাল লাগে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ লগৰীয়া বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ 1 নম্বৰ প্ৰশ্ন। গান্ধীজীৰ জন্ম কেতিয়া হৈছিল? 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ কাঠিয়াবৰ জিলাৰ পোৰবন্দৰত মোহনদাস কৰমচাঁদ গান্ধীৰ জন্ম হৈছিল। গান্ধীজীৰ পিতৃ মাতৃৰ নাম কি আছিল? গান্ধীজীৰ পিতৃৰ নাম কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম পুতলীবাই আছিল। গান্ধীজীৰ পিতৃ ক'ৰ দেৱান আছিল? গান্ধীজীৰ পিতৃ পোৰবন্দৰ, ৰাজকোট আৰু বনকুন ৰাজ্যৰ দেৱান আছিল। তেওঁৰ প্ৰাথমিক শিক্ষা ক'ত হৈছিল? গান্ধীজীৰ প্ৰাথমিক শিক্ষা ৰাজকোটত হৈছিল। কি কাৰণে চিগাৰেট তেওঁ নাখাওঁ বুলি প্ৰতিজ্ঞা কৰিছিল? সৰুতে গান্ধীজীয়ে বেয়া সংগত পৰি চিগাৰেট খাবলৈ ধৰে। দুদিনমানৰ পাছত সেইবাবে তেওঁৰ অনুতাপ হয় আৰু নিজৰ দোষ স্বীকাৰ কৰি দেউতাকলৈ চিঠি লিখি জনায়। ইয়াৰ পিছতে তেওঁ নিজৰ দোষ বুজি পাই ভৱিষ্যতে আৰু কেতিয়াও চিগাৰেট নাখাওঁ বুলি প্ৰতিজ্ঞা কৰি। মাতৃভাষাৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা কেনেকুৱা আছিল? মাতৃভাষাৰ প্ৰতি গান্ধীজীৰ অগাধ প্ৰেম আছিল। তেওঁৰ মতে মাতৃভাষা মাতৃদুগ্ধৰ দৰে। নিজৰ মাতৃক আৰু মাতৃভাষাক শ্ৰদ্ধা কৰিব নজনা লোকে দেশৰ সেৱা কৰিব নোৱাৰে। মাতৃভাষাক অনাদৰ কৰাটো অক্ষমনীয় অপৰাধ। গতিকে মাতৃভাষাৰ প্ৰতি সকলোৱে শ্ৰদ্ধা ৰাখিব লাগে। এইখিনি আছিলে অনুশীলনী প্ৰশ্নোত্তৰ। এতিয়া আমি এই পাঠত থকা অতিৰিক্ত কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিম। তো প্ৰথম প্ৰশ্নটো হ'ল, গান্ধীজীৰ দেউতাকৰ কেইজন পুতেক আছিল? গান্ধীজীৰ দেউতাকৰ 3জন পুতেক আছিল। গান্ধীজীয়ে কাক আৰু কিমান চনত বিয়া কৰাইছিল? গান্ধীজীয়ে 1883 চনত গোকুল দাস মুখাৰ্জী নামৰ ব্যৱসায়ী এগৰাকীৰ ছোৱালী কস্তুৰীবাক বিয়া কৰাইছিল। ব্ৰিটিছ চৰকাৰে গান্ধীজীক কিহেৰে পুৰস্কৃত কৰিছিল? ব্ৰিটিছ চৰকাৰে গান্ধীজীক কাইজাৰ-ই-হিন্দ নামৰ সোণৰ পদক দি পুৰস্কৃত কৰিছিল। গান্ধীজীয়ে কেতিয়া ইংলেণ্ডলৈ যায়? 1888 চনত। গান্ধীজীয়ে কিমান চনত ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে? 1915 চনত। গান্ধীজীয়ে ক'ত কি আশ্ৰম পাতিছিল? গান্ধীজীয়ে আহমেদাবাদত সবৰমতী আশ্ৰম স্থাপন কৰিছিল। গান্ধীজীৰ মৃত্যু কেতিয়া হৈছিল? গান্ধীজীৰ মৃত্যু 1948 চনৰ 30 জানুৱাৰীৰ দিনা হৈছিল। দেৱান শব্দৰ অৰ্থ কি? দেৱান শব্দৰ অৰ্থ হ'ল বক্তা বা ডাঙৰ লোকৰ প্ৰধান কৰ্মচাৰী। তো ছাত্ৰ ছাত্ৰীসকল, আজি এইখিনিয়ে আছিল তোমালোকৰ কাৰণে নীতি শিক্ষাৰ প্ৰথম অধ্যায়ৰ প্ৰশ্ন উত্তৰ। যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰীয়াসকললৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।